is the opinion. নমস্কাৰ জয় অসম আজি মই নগাঁৱৰ পৰা কৈছোঁ মোৰ নাম বিবেক শৰ্মা জুবিন দাৰ যিটো ঘটনা হৈ গ'ল আমাৰ তেজ উতলি আছে গতিকে জুবিন দাই ন্যায় পাবই লাগিব জাষ্টিছ ফৰ জুবিন গাৰ্গ এটা গ্ৰুপ খুলিছিলে পেজ মোৰ তাত হোৱাটছএপত 3025টা মেছেজ হৈ গ'ল মই ডিল কৰি এটা কথা কৈছোঁ যদি কলিজা আছে ৰাইজত ওলাই আহ আন্দোলন কৰ মই আগবাঢ়ি যাম এইবিলাক মেছেজত কথা পাতি লাভ নাই গতিকে গোটেই এছকেইটা জুবিনদাৰ শত্ৰু প্ৰথম এছৰ পায় আৰু কাৰণ নৰ্থ ইষ্ট ফেষ্টিভেল অৰ্গেনাইজ কোনে কৰে শ্যামকান্ত মহন্ত নেক্সট কোনে পায় এইবিলাক অৰ্গেনাইজেশ্যন কোনে পায় জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা অনা অসমীয়া মাৰোৱাৰী চৰ বাচ্চা আমাৰ অসমীয়া সম্পদ দাদাক মাৰিলে নি সহ্য নকৰোঁ তেজ উতলি আছে মাৰিব ভয় নাখাওঁ মৰিব ভয় নাখাওঁ আমাক লাগে আমাৰ সম্পদ ঘূৰাই দিব লাগিব আমাৰ দাদাৰ 10,000 টকা একাউণ্টত থাকি গৈছিল লাষ্ট টাইমত কিন্তু সি কুত্তাৰ বাচ্চা মাৰোৱাৰীয়ে 15 কোটি টকা বোলে ISBT সন্মুখত তাৰ বোলে হোটেল আছে হা কেনেকৈ থাকিব আমাৰ দাদাই দিনে ৰাতি এক কৰি গান গাইছিলে ৰ'দ বৰষুণ ধুমুহা এনে দাদাই কোৱা নাই এইবিলাক এজাক ধুমুহাই মোক ধুই থৈ গ'ল এনেই কোৱা নাই এইবিলাক গান গাইছে দাদাই ধুমুহাৰ খতে মোৰ সেয়া মোৰ এই বন্ধুৱে ক'ব দুআষাৰ ধুমুহাৰ খতে বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুত দিনৰে আপোন এইবিলাক কথা আমি কেলা আছো আমি যামেই ওলাই আমি অসমৰ ল'ৰা হয় অসমীয়া আমি এটা ভয় নকৰো কোনো ভয় নাই আমাৰ আমি আমাৰ ডিক্সনেৰীত কোনো যদি বোলা বস্তু নাই মই এটা কথা কওঁ অসম চৰকাৰে যদি নোৱাৰে ৰাইজক গতাই দিয়ক আমাক গতাই দিয়ক আমি কৰিম কিন্তু জুবিন দা অনুৰাগীক কেতিয়াও মিছা ফাঁকি দি এইখিনি প্ৰবঞ্চনা নকৰিব যে জুবিন দা অনুৰাগীয়ে বিশ্ব অভিলেখ কৰিছে জুবিন দা অনুৰাগী আমি বিশ্ব অভিলেখ কৰিছো আপোনাকে কহা নাই আপোনাক কি কৰিছে জুবিন দাৰ এই কথাটো লুকাই যাব নালাগে আমি যদি লুকাব নোৱাৰিব লুকাব যদি আপোনালোকে যদি চেষ্টা কৰে ভুল ভাবিছে কিন্তু কি কম আৰু তেতিয়া ৰাইজক মই এইটো কৈছো যে আমি আগুৱাই যাম জুবিন দা অনুৰাগী আগুৱাই যাম আৰু কি পৰিস্থিতি হ'ব সেইটো পিছৰ কথা দেখা কৈ লাভ নাই মানে মৰিব ভয় নাখাওঁ মাৰিব ভয় নাখাওঁ ইংগিত কৰি কোৱা নাই কথা সিধা কথা মনৰ কথা কৈছো জয় অসম অসমৰ কাৰণে লাগিও যাম মৰি যাম মাৰি থৈ যাম জয় অসম জন্ম দিলে না অসমত জন্ম হলো না অসমত এজন মানুহকে ভাল পাওঁ আৰু সেইজন হ'ল জুবিন দা জুবিনৰ গান শুনি শুনি ডাঙৰ হৈছো আৰু জুবিনৰ গান শুনি শুনি মৰিম কেলা আৰু একো নাই মোৰ ডাঙৰ ককাই নাই কিন্তু মোৰ এনেকুৱা লাগিছে যে মোৰ তেজ মঙহ আছিল নেকি জুবিন গাৰ্গ দা মোৰ এনেকুৱা লাগিছে যে মোৰ দাদা এজনে মোৰ পৰিয়ালৰ কোনোবা মৰি যাওক মোৰ দুখ নালাগে কিন্তু মোৰ এনেকুৱা লাগিছে মই দাদাক মানুহ ৰাতিপুৱা শুই উঠা পা ৰাতি নোখোৱালৈকে মই দাদাক মানুহ এনেকুৱা লাগিছে যে মোৰ দাদা হেৰাই গ'ল কি কৰিম মই এতিয়া কাৰণ দাদা মোৰ সোঁহাত আছিল আমি এতিয়া এইখিনি কথা কৈ দিছোঁ এইটো কাৰণে এইখিনি কথা আমাৰ মনত পৰিলে নকলোহেঁতেন এইখিনি মনত পৰিলে কৈ দিলোঁ সদায় মনত পৰিব পৰিস্থিতি গৰম হ'ব পিছত সদায় মনত পৰিব এই কথাখিনি কোৱাৰ পিছত যদি অসম চৰকাৰে যদি এইখিনি যদি একো আগবাঢ়ি নাযায় তেতিয়া পৰিস্থিতি পিছলৈ সঁচাকৈ বেলেগ হ'ব নেপাল হ'ব আৰু ইয়াৰ পৰিস্থিতি কি হ'ব আপোনালোকে নিজেও ভয়াবহ জানে আৰু গোটেই জনতাই জানে আৰু গোটেই অসমবাসীয়ে জানে অসমবাসীয়ে যিটো জানে সেইটো চবেই জানে কিন্তু কৰিবলৈ আগবাঢ়ি আহিব কেতিয়া যেতিয়া অভাৰটো হৈ যাব ন অভাৰ মানে কি হাইপাৰ হৈ যাম না আমি তেতিয়া কোনো বাচি নাথাকে কিন্তু তেতিয়া নক'ব যে এতিয়া ঠাণ্ডা হোৱা বুলি নক'ব ঠাণ্ডা নহয় জুবিন দাৰ ন্যায় লাগিবই একদম ফিক্স এইটো যদি দিব নোৱাৰে ইয়াৰ সঁচাই কৈছোঁ ইয়াৰ পৰিস্থিতি বেলেগ হ'ব লাভ নাই এইবিলাক থাকি লাভ নাই